গুড মৰ্ণিং এভৰিৱান। কি খবৰ সকলোৰে? খবৰ চাগে নিশ্চয় ভাল, কাৰণ আগন্তুক দুৰ্গা পূজা আহি আছে। শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে আমিও অকণমান পূজা বুলি শ্বপিং কৰোঁ। চ' ভাবিলোঁ আজি দেওবাৰ যিহেতুকে অফিচো বন্ধ আছে, বন্ধ বাৰতে কামখিনি কৰি লওঁ বুলি ওলালোঁ ফেঞ্চি বজাৰলৈ বুলি। ফেঞ্চি বজাৰত ইমান মানুহৰ ভিৰ পালোঁ, গতিকে তাত বজাৰ নকৰি আমি আহিলোঁ V2লৈ। V2ত সোমালোঁ, ঢেৰ কালেকশ্যন আছিলে। V2তো বহুত ধুনীয়া ধুনীয়া কাপোৰ আছিলে। গুণগুণৰে বুলি এযোৰ কাপোৰ ল'লোঁ, বালেও কিবা কিবি ল'লোঁ, আমিও সৰু সুৰা কিবা কিবি ল'লোঁ আৰু বেছি একো বজাৰ কৰা নাই। গুণগুণজনী হৈছে মোৰ ভাগিন মৰমৰ, তাইৰ এইবাৰ প্ৰথম পূজা, গতিকে তাইকতো কিবা দিবই লাগিব। কি কিনিছ? কি কিনিছ? কিবা পূজা বুলি এটা দেৱী আৰু কি দিয়? পূজা বুলি পিন্ধিম। বাও ভাল লাগিছে এইটো। এইবাৰ পূজা ৰিলায়েন্স ডিজিটেল আৰু ভিক্টৰৰ সৈতে পূজাৰ বজাৰ কৰিলোঁ। আপোনালোকে কৰিলেনে? কৰা নাই যদি জল্দি কৰি লওক। পূজাৰ বজাৰ কৰিলোঁ। পূজাৰ বজাৰ কৰি আমি দুইজনী ওলালোঁ মিৰ্জালৈ বুলি। মিৰ্জাত মোৰ লগৰ এটা থাকে, গতিকে তাৰ ঘৰত বহু দিনৰ পৰা মাতি আছিলে। তো ভাবিলোঁ আজি যিহেতু ফ্ৰী অকণমান আছোঁ, গতিকে তাৰ ঘৰলৈকে যাওঁ। তাৰ ঘৰলৈকে গ'লোঁ আমি। আমাৰ গাইডে আমাক লৈ লৈ গৈ আছে মানে। আমি আহিছোঁ কিশোৰহঁতৰ তাত। কিশোৰৰ ঘৰটো আমি চিনি নাপাওঁ, গতিকে তাৰ লগৰ এটা আমাক নিব আহিছে। আমি গৈ আছোঁ এতিয়া আৰু পিছে পিছে তাৰ পিছে পিছে। আমাৰ ড্ৰাইভাৰেও ৰাস্তা চিনি নাপায় ভালকৈ। গাইড আগত গৈ আছে। চিনি নাপাওঁ ৰাস্তা। ধুনীয়া ধুনীয়া সেউজীয়া ৰাস্তাৰ মাজ, মানে সেউজীয়া মাজেৰে ৰাস্তাটো গৈ আছোঁ। ভালকৈ আৰু গৈ মানুহ কি খবৰ? মজা। আমাৰ পিছে পিছে আহি থাকা। আমাৰ ৰাস্তা এতিয়া চিনাকি কৰি কৰি লৈ যাব। আমি আহি আছোঁ আৰু বহুত দূৰ চিনি নাপাওঁ। মই চিনি পাইছোঁ, মোৰ ড্ৰাইভাৰে চিনি নাপায়। ড্ৰাইভাৰৰ পিছত বহাতে ভালকৈ কথা কৈ কৈ আহি আছোঁ। এই ড্ৰাইভাৰ হাই মুনীন্দ্ৰ, হাই কৈ দিয়া। হাই ক, হাই হাই ক, হাই হাই কোৱা, হাই কোৱা, হাই কৈ দিয়া। অকণমান দূৰ যোৱাৰ পাছতে আমি পালোঁগৈ সিহঁতৰ ঘৰ গৈ পোৱাৰ পিছত চাহ পানী খালোঁ। চাহ পানী খাই সকলোৰে লগত অকণ বহি লেকচাৰ মাৰিলোঁ। ভাল লাগিলে সকলোকে লগ পাই। বহুত দিনৰ পিছত আহিম বুলি ভাবি থাকোঁতেই তাৰপিছত ভাত খালোঁ। ভাত পানী খাই এনে ৰাস্তাৰে অকণমান খোজকাঢ়িবলৈ ওলাই গ'লোঁ দুইজনী। তো ৰাস্তাত দেখিলোঁ এডাল গছ, ভতুৰা বুলি কয় নেকি, কি কয় নাজানো মই নামটো, ভতুৰা গছ বুলিয়ে কয় চাগে। তাৰ সৰুতে আমি খুব বেলুন ফুটাইছিলোঁ। এইটো বেলুন মানে বাবল, ফু মাৰি দিলে বাবলবোৰ ওলাই আহে। এনেকৈ দিনটো এনজয় কৰি মেলি ইভিনিং ঘৰলৈ গুচি আহিলোঁ। বাই।